আপোনালোকক ধন্যবাদ জনাইছোঁ। আপোনালোকে আহি আজি আমাৰ এই যি বৰ্ণিল যাত্ৰা, বৰপেটা মাজগাঁৱৰ 175 বছৰীয়া যি বৰ্ণিল যাত্ৰা, এই বৰ্ণিল যাত্ৰাত আপোনালোকে আমাৰ সংগী হৈছে। আমাৰ আচলতে এই 175 বছৰ গাঁওখনে উদযাপন কৰিছে। এই উদযাপন কৰাত আমাৰ যি অভিজ্ঞতা হৈছে, এই অভিজ্ঞতাসমূহ আমি নৱপ্ৰজন্মলৈ কঢ়িয়াই লৈ যাব লাগিব। আৰু আমাৰ যি আদৰ্শ পুৰুষ আছে, সেই পুৰুষসকলৰ আদৰ্শৰে আমি আদৰ্শৱান্বিত হ'ব লাগিব আৰু আমাৰ গাঁওখনক আগুৱাই লৈ যাব লাগিব। আৰু ভৱিষ্যত যি পন্থা আমি ল'ম, অতীতক কেতিয়াও আমি পাহৰি যাব নাপায়। অতীতক আমি ৰোমন্থন কৰিব লাগিব, অতীতৰ ভালখিনি আমি গ্ৰহণ কৰিব লাগিব আৰু অনাগত ভৱিষ্যতৰ দিশত আমি আগবাঢ়ি যাব। গাঁওখনত কিছুমান আমাৰ বিশেষ ধৰণৰ অনুষ্ঠান আছে। আমাৰ গাঁৱত লোকসেৱা সমিতি আছে, আমাৰ গাঁৱত প্ৰগতি পুথিভঁৰাল আছে, আমাৰ গাঁৱত প্ৰগতি মহিলা সমিতি আছে। এই অনুষ্ঠানবিলাকে আমাক প্ৰেৰণা দিয়ে আৰু অনুষ্ঠানবিলাকত যিসকল ব্যক্তি জড়িত হৈ আহিছে অতীতৰ পৰা, সেইসকল অতি আদৰ্শ পুৰুষ। তেখেতসকলৰ শিক্ষাৰে শিক্ষিত হৈয়ে আমি এনেবোৰ অনুষ্ঠান পাতিবলৈ আমি আগবাঢ়ি যাওঁ আৰু গাঁৱত যথেষ্ট শিক্ষিত লোক আছে। এই শিক্ষিত লোকসকলে, সমাজকৰ্মী লোকসকলে আমাক সদায় প্ৰেৰণা দিয়ে আৰু এই প্ৰেৰণাৰ ফলস্বৰূপে আমি যোৰহাট চহৰৰ পৰা মাত্ৰ 5 কিলোমিটাৰ নিলগৰ বৰপেটা মাজগাঁৱৰ 175 বছৰৰ ইতিহাস সোঁৱৰণিৰ বাবে উভতি চাওঁ আমি যিটো অনুষ্ঠান, সেই অনুষ্ঠানৰ আজি শুভাৰম্ভণি কৰিছে এখেতসকলে। আজি সেই অনুষ্ঠানত আমাক নিমন্ত্ৰণ কৰিছে। আমাৰ লগতে আজি ইয়াত কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাঘেৰিটা ডাঙৰীয়া উপস্থিত আছিলে, অসম ঔদ্যোগিক উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰী ডাঙৰীয়া উপস্থিত আছিলে। আজি ইয়াত যোৰহাট জিলা ক্ৰীড়া সন্থাৰ সম্পাদক জুল খাউন ডাঙৰীয়া উপস্থিত আছিলে। আজি এইসকলৰ লগত, এইসকলৰ জৰিয়তে এখেতসকলে মাজগাঁৱৰ যি ইতিহাস, সেই ইতিহাসৰ লগত যিসকল যুক্ত ব্যক্তি, বিশেষকৈ ইয়াৰ যি সেৱা সমিতি আছে, ইয়াৰ যি ভাওনা কৰিছিলে, যি থিয়েটাৰ কৰিছিলে, যি মানে গায়ন বায়ন গাইছিলে, সেই শিল্পীসকল বা অন্যান্য যিসকল কলা কৌশলী আছিলে, এই গাঁওখনক নেতৃত্ব দিয়া যিসকল ব্যক্তি আছিলে, সেই ব্যক্তিসকলৰ স্মৰণত 3খন ফলক উন্মোচন কৰিছে। আৰু সেই ফলককেইখনৰ জৰিয়তে এখেতসকলে দেখুৱাইছে যে সামগ্ৰিকভাৱে ইতিহাসটো আমি কেতিয়াও পাহৰি যাব নালাগে। আৰু এখন দেশৰ যেনেকৈ ইতিহাস গুৰুত্বপূৰ্ণ, তেনেকৈ এখন গাঁৱৰ ইতিহাসো গুৰুত্বপূৰ্ণ। 175 বছৰ যে অতিক্ৰম কৰিলে, সেইটোৱে আচলতে এই গাঁওখনৰ কাৰণে আটাইতকৈ ডাঙৰ ঐতিহ্য। আৰু বৰপেটা মাজগাঁৱৰ এটা ডাঙৰ ভাল গুণ হ'ল যে এখেতসকলে অতীতক কেতিয়াও পাহৰি নাযায়। বিগত বছৰত এখেতসকলে যি জোৱাই সন্মিলন পাতিছিলে অসমত প্ৰথমবাৰৰ বাবে। চাওঁ আমাৰ গাঁও শীৰ্ষক এক অনুষ্ঠান, এক ব্যক্তিক্ৰমী অনুষ্ঠান আজি বৰপেটা মাজগাঁৱত অনুষ্ঠিত হ'ল। এই গাঁওখনত 175 বছৰীয়া যি ইতিহাস, এই ইতিহাস স্মৰণ কৰিছে। এই গাঁওখনৰ 175 বছৰীয়া ইতিহাসত গাঁৱৰ বনৌষধি দিয়া মানুহজনৰ পৰা গাঁৱৰ প্ৰথম মেট্ৰিক পাছজনলৈকে, গাঁৱৰ বিদ্যালয়খনৰ ভূমিদাতাৰ পৰা বিদ্যালয়জনৰ প্ৰথম শিক্ষকজনলৈকে, বৰপুখুৰীৰ ভূমিদাতাজনৰ পৰা মল্লযোদ্ধাজনলৈকে প্ৰত্যেকজন ব্যক্তিকে এই গাঁৱৰ আজি স্মৰণ কৰিছে। ভৱিষ্যত প্ৰজন্মক, পিছৰ প্ৰজন্মক সেই ইতিহাস, অতীতৰ সেই ব্যক্তিসকলক চিনাকি কৰি দিয়াৰ প্ৰয়াস কৰিছে। মানে সেইসকলৰ চিনাকিয়ে আমাৰ নতুন প্ৰজন্ম আগবাঢ়ি যাব লাগিব। গাঁওখনৰ প্ৰতি তেতিয়া নতুন প্ৰজন্ম দায়বদ্ধ হ'ব। সততে আমাৰ সমাজ ব্যৱস্থাত আজি কথাটো এনেকুৱা হৈছে যে অলপ পইচা ঘটিলে, অলপ পঢ়া শুনা কৰিলে, কিবা চাকৰি পালে, কিবা হ'ল, গাঁওখন এৰি চহৰমুখী হয়। চহৰত এটা ফ্লেট লোৱাৰ কালচাৰ আহিছে বা চহৰত এটা ঘৰ বনোৱাৰ কালচাৰ আহিছে। সেই কালচাৰটো নাইকিয়া কৰিবৰ কাৰণে এনেবিলাক অনুষ্ঠানৰ প্ৰয়োজন আছে। গাঁওখনৰ প্ৰতি নৱপ্ৰজন্মক অতি দায়বদ্ধ কৰি তুলিব পৰাকৈ, গাঁওখনৰ এজন সৎ নাগৰিক হিচাপে ভৱিষ্যত দিনবিলাকত গাঁওখনত থাকিব পৰাকৈ, গঢ়ি তুলিব পৰাকৈ ব্যৱস্থা কিন্তু এনেবিলাক ব্যৱস্থাইহে কৰিব পাৰিব। গতিকে সেইদৰে নৱপ্ৰজন্মক গঢ়ি তুলিবৰ কাৰণে যি প্ৰয়াস কৰিছে, তাক আমি এই গাঁওখনৰ এই প্ৰচেষ্টাক আমি শলাগ লৈছোঁ। এই উদযাপন সমিতিৰ বিষয়ববীয়াসকলৰ আমি শলাগ লৈছোঁ। গাঁৱৰ প্ৰত্যেকজন মানুহে নৱপ্ৰজন্মক ইতিহাস স্মৰি গাঁওখনক প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস কৰিছে, তাৰ কাৰণে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোক মাতিলে আৰু হঠাতে উপস্থিত হ'লে, কি সুন্দৰ এক অপূৰ্ব পৰিৱেশ। আশীতিপৰ জ্যেষ্ঠজনৰ পৰা কণমানিতলৈকে সকলো আমাৰ মাজগাঁৱৰ, বৰপেটা মাজগাঁৱৰ আজি গঞা ৰাইজ ইয়াত একত্ৰিত হৈছেহি, উদযাপন কৰিছে 175 বছৰ আৰু শ্ৰদ্ধা জনাইছে যিসকল লোক স্বৰ্গগত হ'ল, যিসকলে আমাৰ গাঁওখন এৰি থৈ গুচি গ'ল, তেওঁলোককো শ্ৰদ্ধা জনাইছে। তেওঁলোকৰ আলোকচিত্ৰ সংকলন কৰি
ইয়াত সেইবিলাক দেখুৱাই সংগ্ৰহ কৰি এইটো অনুপম পৰিৱেশ গতিকে এনেধৰণৰ সাংস্কৃতিক কাৰ্যসূচী আৰু এই সামাজিক একতা সঁচাকৈ এক আদৰ্শস্বৰূপ আৰু মোৰ খুব ভাল লাগিছে ইয়ালৈ আহি আৰু ইয়াত যিটো সুন্দৰ প্ৰগতি পুথিভঁৰালৰ সুন্দৰ ৰংগমঞ্চটোত ময়ো কিছু সাংসদ পুঁজিৰ অৰিহণা যোগাবলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ ভৱিষ্যতেও আমাৰ এনেধৰণৰ অনুষ্ঠানবিলাকৰ সৈতে আমি জড়িত থাকিম যোৰহাটৰ কথাই সুকীয়া আৰু যোৰহাটৰ সেইকাৰণে কথা সুকীয়া যে আজি দেখিলোঁ আমাৰ বৰপেটা আমাৰ মাজগাঁৱত যি সামাজিক একতা গাঁওখনৰ মানুহবিলাক এটা পৰিয়ালৰ দৰে থাকে ই সঁচাকৈ এটা আকৰ্ষণীয় অনুষ্ঠান আৰু ইয়াৰ আগতে যি জোঁৱাইৰ যৌজনীৰ সন্মিলন পাতিছে অৰ্থাৎ আমাৰ ইয়াৰ পৰা বিবাহ হৈ যোৱা দশক জুৰি বাহিৰলৈ বিয়া হৈ গৈছে যিসকল তেওঁলোক সকলোকে জোঁৱাইৰ সহিতে মাতি ৰাইজে আশীৰ্বাদ দিছে মৰম কৰিছে এটা একতাৰ এক অদ্ভুত এক ৰমণীয় পৰিৱেশ সুন্দৰ গতিকে এইবিলাকে আমাৰ সাংস্কৃতিক বৈভৱ আৰু এনেধৰণৰ এখন সুন্দৰ গাঁৱত আহি মই সঁচাকৈ বৰ সুখ অনুভৱ কৰিছোঁ ভৱিষ্যতে সদায় অহা যোৱা চলি থাকিব অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে ২০২২ চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সখীয়াকৈ লিখি অহা ৩০টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব আমাৰ ঠিকনা সাপ্তাহিক কবচ প্ৰভাতী অসম সংবাদ গোষ্ঠী বিজয়নগৰ ডাকঘৰৰ সমীপত কলিতা মাৰ্কেট ৩য় মহলা জিলা কামৰূপ অসম ৭৮১১২২ মোবাইল নম্বৰ হৈছে ৯৪৩৫১১৪৬৬৬ অথবা ৬০০৩৯৭1898 অথবা ৯৮৬৪০৮৪৬০০ অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব